চতিয়া সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ সংবাদমেল। আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাণেশ্বৰ বসুমতাৰী। শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে আবেদন দাখিল কৰিছে কংগ্ৰেছী নেতাগৰাকীয়ে। 2001 চনৰ পৰা 2006 চন পৰ্যন্ত চতিয়া সমষ্টিৰ বিধায়ক আছিল প্ৰাণেশ্বৰ বসুমতাৰী। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক সমালোচনা কৰি কংগ্ৰেছ দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি 100% নিশ্চিত বুলি ঘোষণা কৰিছে সংবাদমেলযোগে। পল্লৱ লোচন দাস বৰ্তমান আপোনাৰ ধৰক আগৰ তেজপুৰ এতিয়া শোণিতপুৰ সাংসদ, তেওঁৰ কাম কাজত কিমান আপুনি সন্তুষ্ট কিমান? নহয়, পল্লৱকতো আমি আচ্ছাৰ জেনেৰেল ছেক্ৰেটাৰী বনাইছিলোঁ আমাৰ ইটাখলা ডিকৰাই বাগানত। তেওঁ ডিকৰাইতে একো কৰা নাই, গতিকে আৰু বাকী তেওঁ কি কৰিব? গতিকে তেওঁতো গেলাই থৈছে। আৰু পল্লৱে গেলোৱাৰ কাৰণে বিজেপিয়ে এজিপিক ছিটটো দিব বিচাৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে ছিটটো এজিপিক দিব বিচৰা কাৰণটোৱে হ'ল পল্লৱ। আৰু পল্লৱে গোটেই হেৰিটো গেলাই থৈছে, তাৰমানে গোটেই ডিষ্ট্ৰিক্টটো গেলাই থৈছে। ইয়াত কোনো বিজেপি তাৰমানে জিকাৰ কোনো চান্স নাই। আপোনাৰ ধৰক চাহ বাগিচাসমূহত যেনেকৈ ধৰণৰ আপোনাৰ বিজেপিয়ে যেনেকৈ ধৰণৰ দখল কৰি থৈছে, অধিকাংশ আপোনাৰ বাগানসমূহ চাহ বাগিচা বিভিন্ন ধৰণৰ স্কিম ধৰক চৰকাৰী ইন্দিৰা আৱাস যোজনাকে ধৰি বিভিন্ন ধৰণৰ স্কিম তেনেকৈ ৰাস্তা পদূলি দিছে বুলি তেনেকুৱা ধৰণৰ খবৰ এটা ওলাইছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? বাগিচাসমূহত বিজেপিয়ে এটা আগ্ৰাসী ৰূপ লৈছে। ধৰক আপোনাৰ আগত যেনেকৈ আলি কুলি ভোট বুলি কৈছিলে কংগ্ৰেছে, এতিয়া বিশেষকৈ আদিবাসী কুলি ক'ব নোৱাৰি আৰু ধৰক আপোনাৰ চাহ জনজাতিৰ লোকৰ ভোট বিজেপিৰ ফালে হৈছে বুলি কৈছে। সেই সন্দৰ্ভত কি ক'ব? তেওঁলোকৰ মূল দাবীটো আছিলে দৰমহা। সেই দৰমহাটোকে পল্লৱ লোচনে তেওঁ চাহ জনজাতিৰ মন্ত্ৰী হোৱাৰ পিছতো চাহ জনজাতিৰ দাবীটোকে তেওঁ পূৰণ কৰিব নোৱাৰিলে। আৰু তেওঁ MP হোৱাৰ পিছতো দিল্লীত এইটোৰ ওপৰত তেওঁ কোনো দাবী দুবাই নকৰিলে। চাহ জনজাতিৰ প্ৰথম দাবীটো আছিলে তেওঁলোকৰ দৰমহা। গতিকে আজিৰ তাৰিখতো বাগানৰ লগতো ৰাস্তা হোৱা নাই। ডিকৰাই বাগানত যিটো ৰাস্তা আছিলে, পকা ৰাস্তা আছিলে, সেইটো ময়ে বনোৱা। মোৰ দিনতে মই বাগানত প্ৰথম আৰম্ভ কৰিছিলোঁ। এতিয়া মডেল স্কুল বনাইছে, তাততো তুলনামূলক হিচাপে শিক্ষাৰ মানদণ্ডটো হোৱা নাই, বিল্ডিংটোৱে হৈছে। ৰাহুল গান্ধী এবাৰ নতুন ৰূপত তেওঁ আৰম্ভ কৰিম বুলি কৈছে, এটা বেলেগ নাম দি। কি ক'ব আপুনি? কেনেকুৱা ধৰণৰ প্ৰভাৱ? আমাৰ ন্যায় যাত্ৰা ছাকচেছ হ'ব। ভাৰত জোড়ো যাত্ৰাটো ৰাহুল গান্ধী ছাকচেছ হৈছিল। ন্যায় যাত্ৰা যিটো ৰাহুল গান্ধীয়ে কৰিব বিচাৰিছে, কংগ্ৰেছে যিটো কৰিব বিচাৰিছে, সেইটো নিশ্চয় ছাকচেছ হ'ব। হয়, ইতিমধ্যে যি মনোনয়ন পত্ৰ দাখিল কৰিছিলে তাৰ বাবদ 1 লাখ টকাকৈ এটা স্কিম চলিছে বুলি আমি গম পাইছিলোঁ। কি ক'ব আপুনিও মনোনয়ন পত্ৰ দাখিল কৰিছে? নহয়, এইটো আমি বিশেষ নাভাবোঁ, কাৰণ যিহেতু MP খেলিবলৈ হ'লে কিছু আৰ্থিক সচল হোৱাটো বাঞ্ছনীয়। গতিকে 1 লাখ টকাটো আজিৰ দিনত বিশেষ একো নহয় বুলি ভাবোঁ। হয়, যিহেতু আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে ইতিমধ্যে, আৰু যদি আপুনি টিকেট নাপায় আপোনাৰ স্থিতি কেনেকুৱা হ'ব দলৰ ওপৰত? নাই, মই দলৰ একনিষ্ঠ মই কৰ্মী। 11 চনতো মই দলে মোক টিকেট দিয়া নাছিলে। 11 চনত মোক খুব ভাল আছিলে। 11 চনত যদি মোক টিকেট দিয়া হ'লে মোক ৰাখিব নোৱাৰিলে, আৰু ইণ্ডিপেণ্ডেণ্ট খেলিলেও মই জিকিলোহেঁতেন। কিন্তু মই দলৰ মই ভক্তৰ কাৰণে মই সেইদিনাখন তেতিয়াও মই ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলা নাছিলোঁ। আপুনি কিমান আশাবাদী টিকেট পোৱাটো? যদি শোণিতপুৰ ছিটটো যদি কংগ্ৰেছৰ হাতত ৰাখে, তেতিয়াহ'লে মই 100% আশাবাদী মই পাম বুলি। যিকেইজনে কৰিছে আপোনাৰ দলক প্ৰাৰ্থিত্ব আবেদন কৰিছে, সেইকেইজনৰ ভিতৰত যদি আপুনি প্ৰাৰ্থিত্ব নাপায়, তেনেহ'লে আপুনি কোনজন মানুহে প্ৰাৰ্থিত্ব পোৱাটো আপুনি বিচাৰে? মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ, কাৰণ যিহেতু মই নিজেই আত্মবিশ্বাসী। আৰু মোক যদি নিদিয়ে, যিজনে পায় মই তেওঁক সহায় কৰিম। এতিয়াতো নিয়মমতে মোকে দিব লাগে, মই ছিনিয়ৰ। আৰু মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ APCC, যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। আৰু যোৱা 1 চনৰ পৰা মই কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ। আৰু ট্ৰাইবেলৰ ইয়াত বহুত সমস্যা আছে। বিজেপি গভৰ্ণমেণ্টৰ দিনত ট্ৰাইবেলসকলক একো দিয়া হোৱা নাই। লেণ্ড ৰাইটকে আদি কৰি পঞ্চায়তৰ অন্তৰ্ভুক্ত এতিয়াও ট্ৰাইবেলবিলাক নহয়, বিশেষকৈ কছাৰীবিলাক নহয়। গতিকে ট্ৰাইবেলৰ বহুত সমস্যা আছে। আৰু মোক যদি দিয়ে, বিশেষকৈ
জনজাতীয় মানে প্ৰতিনিধি ইয়াত এতিয়ালৈকে পোৱা নাই গতিকে জনজাতিসকলে মোক সমৰ্থন কৰিব বুলি মই আশাবাদী মানে জনজাতি হিচাপে জনসংখ্যা হিচাপে কেনেকুৱা কি পেটাৰ্ণ আছে জনজাতিৰ আপোনাৰ মোটামুটি প্ৰায় 3 লাখৰ ওচৰত জনজাতীয় হেৰি আছে ইয়াত পপুলেশ্যন আছে তাৰপিছত আপুনি আপিল কৰি হেৰি কৰিছে শোণিতপুৰ জিলাত টোটেল কিমানজনে হেৰি কৰিছে 7 জনে কৰিছে 7জন 7 জনে কৰিছে আচ্ছা বিৰোধী ঐক্য মঞ্চৰ কথা আছে আপোনাৰ ধৰক কংগ্ৰেছ আৰু 14টা দল নে কেইটা দল একত্ৰিত হৈছে সিহঁতৰ মাজত বুজা পৰা হ'ব নে কেনেকুৱা ধৰণৰ হ'ব আপোনাৰ চিট বুজা পৰাটো নিশ্চয় হ'ব আমাৰ ইয়াত যিটো 15টা দলৰ আলোচনা চলি আছে চিট শ্বেয়াৰিঙৰ যিটো আলোচনা চলি আছে আমি আশাবাদী চিট শ্বেয়াৰিং নিশ্চয় হ'ব হয় ইতিমধ্যে যিখন 3খন ৰাজ্যত যি কংগ্ৰেছৰ দেখা গ'ল ফলাফল তাৰ পৰিৱৰ্তে অসমত কেনেকুৱা হ'ব 2024ত নাই 3টা ৰাজ্যত কংগ্ৰেছ হাৰিছে যদিও কংগ্ৰেছৰ ভোটৰ পাৰ্চেণ্টেজটো বা বিৰোধী ঐক্যৰ ভোটৰ পাৰ্চেণ্টেজটো ভাল আৰু আমাৰ ইয়াত ভাল হ'ব আমাৰ ইয়াত আৰ্থিকভাৱেই হওক বা অন্যান্য দিশতেই হওক বস্তু বাহানিৰ দাম বৃদ্ধিকে আদি কৰি উন্নয়নকে আদি কৰি BPF-ৰ লগতো বিজেপিৰ মিত্ৰতা হ'বলৈ এটা UPPL-ৰ লগতো আছে BPF-ৰ লগতো আছে বুলি ক'ব পাৰি যদি শোণিতপুৰত আপোনাৰ ধৰক আপোনাক বড়ো হিচাপে আপোনাৰ ধৰক টিকেটটো দি দিয়ে তাৰমানে বড়োলেণ্ডৰ বা BPF বা UPPL দলে কিবা আপোনাৰ খেতি কৰিব পাৰে নেকি নাই আমি ঠেলামাৰত হেৰি প্ৰমোদ বড়োক আমি ঠেলামাৰত সভাপতি বনাইছিলোঁ যিখন সভাত প্ৰমোদ বড়োক সভাপতি বনোৱা হৈছিলে আপচুত সেইখন ৰিচিপশ্যন কমিটিৰ সভাপতি মই আছিলোঁ গতিকে আমাৰ ইয়াত বিজেপিয়ে একো কৰা নাই গতিকে UPPL-ৰ এতিয়া যিটো BTR-ৰ যিটো তেওঁলোক ঘোষণা কৰিছে সেইটো কোনো সন্তুষ্ট নহয় BTR-ৰ যিটো 41টা গাঁও ঘোষণা কৰিছে সেইটো কোনো সন্তুষ্ট নাই আৰু জনজাতীয়সকলে যিটো ট্ৰাইবেল লেণ্ড ৰাইট পাব লাগে সেই লেণ্ড ৰাইটটো এপছৰ পইচা লৈ পেলাই লেণ্ড ৰাইটৰ ডকুমেণ্ট কাগজ দিছে ৰাইজে 2-এখন যি ডকুমেণ্ট পাইছে এপছক পইচা দিয়া বিনিময়ত ৰাইজে মানে লেণ্ড ৰাইটৰ ডকুমেণ্ট পাইছে গতিকে ইয়াততো চৰকাৰ থকাৰ পিছত এপছৰ পইচা উঠাই আছে ৰাইজৰ পৰা ৰাইজৰ হাৰাশাস্তি হৈছে বিঘাই প্ৰতি তেওঁলোকে ঘৰে প্ৰতি তেওঁলোকে পইচা উঠাই খাইছে গতিকে ইয়াত কোনো এপছৰ প্ৰভাৱ নপৰিব UPPL-ৰ ইয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰে গতিকে ইয়াত আমি লোকেলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই মানে গ্ৰাহ্য হ'ব হেৰি আপোনাৰ ধৰক ফৰেষ্ট লেণ্ডত যিবিলাক মাটিৰ সমস্যা ভূমি সমস্যা আছিলে ধৰক NRC বুলি হেৰি কি আছিলে FRC কিবা আছিলে কিবা সমস্যা সমাধান লাগিব নাই মই সেইটোৱে কৈছোঁ যে এপছৰ ঘৰে ঘৰে পইচা উঠাইছে লাখ কোটি টকা এপছে উঠাই পেলাই 2-এজন মানুহক মানে লেণ্ড ৰাইটৰ ডকুমেণ্ট কাগজ দিছে কিন্তু সকলোকে দিয়া নাই আৰু তেওঁলোকে গছ পুলি লগাবলৈহে যোজা কৰি আছে News Desk Report, Democratic Assam.